আহা বহাচোন বহা এই তুমি অকণমান বহা মই ভিতৰত খবৰ কৰি আহোঁগৈ হয় নেকি আহিছোঁ দাদা আছে ঘৰতে আছে ক'ত আনিছে আচলতে ক'ত আনিছে ৰ'বাচোন তোমাক মই চিনাকি কৰাই দিবহে লাগে এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম নহয় তুমি তাৰপিছত মোক চাব্বাছ বুলি ক'বা বুজিছা ৰ'বা তেখেত আহি আছে কাপোৰ পিন্ধি আছে অকণমান তাৰমানে অসুস্থ তথাপিতো এতিয়া মানে সুস্থ হৈছে আৰু তোমাক আজি মই চিনাকি কৰাই দিম ইয়াৰ লগতে ইত্যাদি এইটো যেনৰ দৰ্শক মণ্ডলীক তেখেতক চিনাকি কৰাই দিম ঠিক আছে বাৰু কি আহিবনে তেখেত আহিব মই গৈ লৈ আহিছোঁ ৰ'বা দেই তুমি ঠিক আছে বাৰু দিয়া অ'কে যোৱা আনা বলো বলো দাদা এই মোক কোৱাই নাই জানে নাই কৈছে কি বলাচোন বলা তোমাক আজি এটা ভাল মানুহ তাতে লৈ যাম বা এনেকুৱা কিবা কিবি কথা পাতিম বলাচোন বলা মই আহিছোঁ এই বহি আছোঁ ই মানে ইমান ধুৰন্ধৰ নামটো হোৱা নাই আচলতে কি জানা দাদা এয়া সুধিছোঁ তুমি মানে আজি হ'ল এসপ্তাহমান আগত আপোনাৰ ঘৰটো চিনি পাই নাই তাৰপিছত এইটো মইতো ঘৰ চিনি নাপালোঁ কি কোৱা তুমি ইমান বছৰ তেখেতৰ লগত কাম কৰিছা তেখেতৰ ঘৰটো তুমি চিনি নোপোৱা সেইকাৰণে আজি কি কৰিছে জানে ৰাতিপুৱাই 15 আগষ্টৰ কামবিলাক কৰি কৰি আহি আছোঁ আহি পেলাই মই বোলো আজি ননীক ছাৰপ্ৰাইজ এটাকে দি দিম সেইকাৰণে ডাইৰেক্ট ঘৰত সোমাই দিছোঁ দি পেলাই কৈছোঁ তুমি বহা মই মানুহজনক মাতি দিওঁ সেনেকুৱা ঠিক আছে ভালে লাগিল ঠিক আছে বাৰু আমাৰ এটা অনুষ্ঠান আছে দাদা আপুনি গমেই পায় আমাৰ ইত্যাদি এক্টিভিটিজৰ আপোনাৰ ডায়েৰীৰ পাতে পাতে মই ননী গোপাল বৰ্মন মই প্ৰণৱ কুমাৰ ডেকা ৰ'বা এইটো লোৱাচোন আমি এনে অনুষ্ঠানটো আৰম্ভ কৰোঁ ঠিক আছে এতিয়া আচলতে আমাৰ আপোনাৰ ডায়েৰীৰ পাতে পাতে অনুষ্ঠানটো আমাৰ এনেকুৱা ধৰণৰ ধৰক আপুনি জীৱনত কি কৰিলে কেনেকৈ আহিলে তাৰপিছত এতিয়া সাংস্কৃতিক লাইনৰ লগত জড়িত চাকৰিও কৰে এইবিলাক আপুনি কেনেকৈ মেইনটেইন কৰিছে আৰু আপোনাৰ সৰুকালৰ পঢ়াশালী ক'ত আছিলে তাৰপিছত ক'ত কলেজত ক'ত পঢ়িলে আহি গোটেইখিনি মানে এতিয়া এইটো পৰ্যায় আপুনি পালেহি তাৰ আগতে প্ৰথমতে আমি ইত্যাদি এইটো যিহেতু দৰ্শকক তেখেতৰ পৰিচয়টো দিব লাগিব নিশ্চয় নিশ্চয় আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক মোৰ নাম উদয় কলিতা আৰু মোৰ দেউতাৰ নাম আছে ৰামচৰণ কলিতা গতিকে হেৰি মোৰ যিটো পত্নী বৌ তোমালোকৰ সবিতা কলিতা আৰু মোৰ একমাত্ৰ ল'ৰা পিংকন কলিতা আপুনি কেনেকৈ মানে এই লাইনত আহি সোমাই পৰিলে মানে প্ৰথমতে আপোনাৰ পঢ়া শুনা ক'ত কৰিছিলে এইখিনি কথা কওকচোন মই পঢ়া শুনা দেৱীৰাম পাঠশালাতে আৰম্ভ প্ৰাথমিক হেৰি তাৰপিছত দেৱীৰামৰ পৰা মেট্ৰিক পাছ কৰি গৰ্ডনত হায়াৰ ছেকেণ্ডেৰী তাৰপিছত বজালীগঞ্জে BA তাৰপিছত হেৰিত গুৱাহাটী ইউনিভাৰ্চিটিত MA দিছিলোঁ কিন্তু MA মোৰ বেয়া হ'ল ফাইনেলত তাৰপিছত আপুনি বিয়া বাৰু চাকৰি চাকৰি মই প্ৰথমতে মই হেৰি স্কুলত কাম কৰিছিলোঁ ফেঞ্চাৰ গতিকে ফেঞ্চাৰ থাকোঁতে তাৰপিছত আহি মই PWD সোমালোঁ
চলি আছোঁ আৰু ৰেডি কৰি কিন্তু এই চাকৰিৰ মাজত যে আপোনাক যি পালোঁ এই ধৰক আমি প্ৰথম তেতিয়া ধৰক তেতিয়া টিভি চেনেল তেনেকৈ নাছিলে নাছিলে। সেই দূৰদৰ্শনত আমি কাম কৰিছিলোঁ সেই মোৰ এতিয়াও মনত আছে আপোনাৰ সুখীৰাম বুলি চিৰিয়েল এখনত আপুনিতো তাত ধুনীয়াকৈ মানে আমাক সজাই দিছিলে সেইটো আপোনাৰ মনত কেনেকৈ আহিল অঁ তাৰমানে মোৰ এই নিচাটো মই আচলতে মই আৰম্ভণিতে মই মোক চিত্ৰকৰ হিচাপেই জানে হয় চিত্ৰশিল্পী হিচাপে মই দেশময় ছাৰৰ 9 বছৰ বয়সতে তেখেতক লগ পাইছোঁ আৰু একেবাৰে মৃত্যুৰ সময়লৈকে তেখেতৰ লগত মই জড়িত চব কামত বা অহৰহ পঢ়েও কোনো এজন ছাত্ৰই তেওঁৰ লগত ইমান বছৰ থকা নাছিল বা তেওঁৰ লগত এনেধৰণে লাগি থকা নাছিল গতিকে ছাৰৰ লগত মই ওতঃপ্ৰোত জড়িত সেই আলম লৈ মই নাটকত বা নাট্যমন্দিৰত যিমান নাটক হয় আগতে ছাৰে ছেটিংছত আছিলে গতিকে চব নাট্যমন্দিৰৰ সকলো ছেটিংছে আমি দুয়োজনে কৰিছিলোঁ এই ক্লাছ মই 5ত তেতিয়া এই 5ৰ পৰা ধৰক সেই নাটকৰ মানে যিখিনি ধৰক আমাৰ দৃশ্যসজ্জা যিখিনি তাৰমানে দৃশ্যসজ্জা যিখিনি মানে আপোনাৰ তাত দৰকাৰ সেইখিনি আপুনি কৰিছিল সেইখিনি আমি ছাৰ আৰু মই দুয়ো কৰিছিলোঁ তাৰপিছত আপুনি কেনেকৈ আৰু এই আমাৰ যিটো মানে আমাক যে মেকআপ কৰি দিছিলে সেইটো কেনেকৈ কয় সেইটো তাৰমানে মই মেকআপটো দেৱীৰামত থাকোঁতে মই কৰিছিলোঁ তাত তাৰমানে মই মেকআপ মেন আগতে তেনেকুৱা নাছিলে গতিকে দেৱীৰামত মই যদিও সৰু বাকীবিলাক ডাঙৰ যিবিলাকে নাটক কৰে তেওঁলোকে ডাঙৰ ডাঙৰ হায়াৰ ক্লাছৰ মই লোৱাৰ ক্লাছৰ গতিকে তথাপি মোক মানে ছবি আঁকা হিচাপে চিত্ৰশিল্পী হিচাপে মোক তেওঁলোকে কৈছে মেকআপটো কৰি দিয়া এনেকুৱা কিন্তু তাতে মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ মেকআপৰ হেৰি দেৱীৰামৰ স্কুলতে নাটকত আৰু তাতে এখন শিক্ষকবিলাকে আমাৰ শিক্ষাগুৰু তেওঁলোকে এখন পূৰ্ণাংগ নাটক কৰিছিল সেইখনটো মই হেৰি কৰিছিলোঁ ছেটিংছ আৰু যিটো হেৰি মেকআপৰ সেইটো কাম কৰিছিলোঁ তাত সেইখন বহু হাই নাটক হৈছিল নৰদত্ত ছাৰহঁত আছিলে তেতিয়া গতিকে সেইখন বহু উচ্চ স্তৰৰ হৈছিল তাৰপিছত মোক আদিস্বামী ছাৰৰ লগত ছাৰে যি কৰে ময়ো সেই কৰোঁ একেলগে তেওঁ ভ্ৰাম্যমানত গ'লোঁ কিন্তু তেখেতে মোক ভ্ৰাম্যমানত বেছি দিন যাব নিদিয়ে মাত্ৰ 3 দিনৰ টাইম দিয়ে এই 3 দিন মোক শিকাবৰ কাৰণে তেখেতে কি কৰে মোক মানে জাষ্ট চাবৰ কাৰণে আৰু হেল্প কৰিবৰ কাৰণে অলপমান হেৰি কৰে কিন্তু তেওঁ মোৰ পঢ়া ক্ষতি নকৰে তেওঁ স্কুল ক্ষতি হ'ব বা হেৰি হ'ব সেইকাৰণে তেওঁ হেৰি নকৰে 1973 চনতে যিখন হেৰি অচ্যুত লহৰে ব্লেক মানি বুলি চিনেমা কৰিছিল তাত আদ্যসম ছাৰ আছিল হেৰি আৰ্ট ডাইৰেকশ্যন তেতিয়া ময়ো গৈছিলোঁ তাৰে পাঠশালা ছোৱালী হাইস্কুলত হেৰি শ্বুটিং চলি আছিলে তাতে যাই মই 2 দিনমান গৈছিলোঁ মোক তাৰমানে পঢ়া ক্ষতিৰ কাৰণে তেখেতে মোক বেছি হেৰি যাব নিদিয়ে তেখেতে গুৰুত্ব দিছিল মানে এইটো শিকিও থকা তথাপিতো পঢ়াটো বাধা নহয় সেইটোৰ কাৰণে তেখেতে মোক হেৰি কৰিছিল তাৰপিছত আপুনিতো ধৰক এনেকৈ প্ৰথমৰ পৰা MSR ওপৰতে আপুনি জড়িত হৈছিলে MSR মানে আছিলোঁ কিন্তু কথা হ'ল মই নাটকৰ এতিয়া গাঁৱত নমাতি আচলতে মোৰ নাটকৰ লাইনটো আহিলে হৰি মন্দিৰৰ পৰা আগতে হৰি মন্দিৰত ৰয়েল ড্ৰামা হৈছিল দুৰ্গা পূজাত ৰাসত দুৰ্গা পূজা তেতিয়া মই সৰু 8 বছৰমানৰ পৰা তেতিয়া মই তাত কি কৰোঁ আমাৰ দাদাই নাটক কৰিছিল ভাল নাটকেই কৰিছিল নলবাৰী কলেজৰ পৰা বেজ গ্ৰুপো পাইছিল আমাৰ নজৰুল ইছলাম দাঁতৰ লগত একেলগে পঢ়িছিল তেওঁলোকে ভাল নাটক কৰিছিল গতিকে দাদাও ইয়াতে নাটক কৰিছিল হৰি মন্দিৰত তেতিয়া সৰু আছিল যদিও দাদা কিন্তু সৰু ৰোল দিছিলে আৰু বেছিভাগে আছিল ৰয়েল ড্ৰামা তাত মই পিন মৰা হেৰি এই হেৰি তৰোৱাল এৰি থৈ যোৱা হেৰি কাপোৰ কাৰোবাক হেৰি কৰা সেইবিলাক মই কাম কৰিছিলোঁ 8 বছৰ বয়সৰ পৰাই হৰি মন্দিৰত ষ্টেজত আৰু তেতিয়াৰ পৰা মই এই লাইনটোৰ প্ৰতি
মোৰ আকৰ্ষিত হৈছে তাৰপিছততো 9 বছৰ বয়সত মই আদ্যশৰ্মা ছাৰক লগে পালোঁ পাই এখন ফিল্ড পাই গ'লোঁ ছাৰৰ লগে লগে গতিকে মোৰ নাটকৰ হেৰিটো তেতিয়াৰ পৰা আহিছে তেজে তেজে তাৰমানে প্ৰবাহিত হৈ আছে আৰু চিনেমাৰ হেৰিটো মই প্ৰথম 73 চনতে বাপৰে মই এতিয়া এইটোত পঢ়োঁ হা তেতিয়া এই চিনেমাৰ বস্তুটো মই শিকিলোঁ মানে দেখা পালোঁ কেনেকৈ শ্বুটিং কৰে কেনেকৈ তাত কি কৰিলে আপুনি ধৰক দূৰদৰ্শনতো বহুত কাম কৰিছে ন কৰিছোঁ কি চিৰিয়েল কাম কৰিছিলে এনে কাম মানে মই প্ৰথম মোৰ চিৰিয়েল আছিলে অনুসন্ধান তেতিয়া আমাৰ ৰিচাৰ তালুকদাৰ ফুনি তালুকদাৰ ছাৰৰ পৰিচালনাত সেইখন কৰিছিলোঁ তাত মই মেকআপ মেন হিচাপে আছিলোঁ তাত তেখেতে মোক মানে বেছি এনেকুৱা উৎসাহ দিছিলে মোৰ মেকআপবোৰ দেখা পাই আৰু তেওঁৰ যিটো কেৰেক্টাৰবিলাক মই যেনেকৈ ফুটি উঠিছে তেওঁতে বিৰাট উৎসাহ দিছিলে আমি জনাত মানে আপুনি চব কেৰেক্টাৰ মেইনলি কেৰেক্টাৰ মেকআপে মোক কেৰেক্টাৰ মেকআপৰ এতিয়াও মাতে এতিয়াও মাতি আছে কিন্তু মই এতিয়া যাব পৰা নাই এই বস্তুটো আপুনি প্ৰফেশ্যনেলি কেতিয়াৰ পৰা ল'লে তাৰমানে যদিওবা মই মেকআপ কৰিছোঁ ৰংগমণ্ডলৰ আমাৰ কৰোণা আমি দুয়ো বন্ধুৱে দেৱীৰঙত একেলগে হেৰি মোট কৰি হেৰি তেওঁ ছিনিয়ৰ যেতিয়া তেওঁ ৰংগমণ্ডল খুলি নাটক কৰিলে নাটক আৰম্ভ কৰিলে তেতিয়া মোক মাতিলে দেউতাই তুমি আহা মোৰ লগত তেতিয়া তেওঁৰ লগত গ'লোঁ যাই দুয়ো আমি হেৰি কৰিলোঁ মই তেওঁ যদিও ছেটিংছৰ হেৰি পাছ কৰি আছে NSD কৰি আছে তথাপি মোক নোসোধা কৰি তেওঁ ছেটিং কাৰণ ইতিমধ্যে তেওঁতকৈ বহুত দিন আগৰ পৰা নাট্য মন্দিৰৰ নাটকবিলাকত মই কাম কৰি আছোঁ ক্লাছ 5ৰ পৰা যিহেতু জড়িত হৈ আছে গতিকে সেইকাৰণে মোক তেওঁ নোসোধা কৰি নকৰে কিন্তু এই ক্ষেত্ৰত ধৰক আপুনি মেকআপো কৰিলে তাৰপিছত আপুনি ধৰক চিৰিয়েলতো কাম কৰিছে তাৰপিছত ধৰক আপুনি লিখা মেলাও কৰে আপুনি বহুত ড্ৰামা লিখিছে বহুত ড্ৰামা আপুনি পৰিচালনা কৰিছে আমি দেখিছোঁ ধাৰাবাহিক ভিতৰত আপোনাৰ জনপ্ৰিয় নাটক বা আপোনাৰ জনপ্ৰিয় ধাৰাবাহিক কোনখনত আপোনাৰ বেছি কৰি ভাল লাগিছিলে কামটো গোটেই সমানেই তাৰমানে যিটো মেকআপ এই মেকআপৰ হেৰিটো মানে প্ৰফেশ্যনেল হিচাপে মোৰ আহি গ'ল যেতিয়া মই হেৰিত আমাৰ কালচাৰ অসম চৰকাৰৰ কালচাৰ এফেয়াৰ্ছৰ পৰা এটা সদৌ অসম ভিত্তিত এটা হেৰি আছিলে মেকআপৰ প্ৰশিক্ষণ আছিলে তেতিয়া ৰংগমণ্ডলৰ পৰা মোক চিলেকশ্যন কৰিলে মোক প্ৰশিক্ষণ দি আনিলে তাৰপিছত নলবাৰী অঞ্চলৰ তাতে আমাৰ 30জনমান আছিলে যাই আমি 10জনমান আছিলোঁ তাৰমানে ইমান কষ্টকৰ হিচাপে আমাক শিকাইছিল তাৰমানে কম দিনত 12 দিনত আৰু NSDৰ পৰা তেওঁ প্ৰফেচাৰ আনিছিলে তেখেতে শিকিলে দক্ষিণ ভাৰতৰ তেওঁ আমাক শিকাইছিল একদম NSDৰ কোৰ্চটো আমাক শিকাইছিল সেইকাৰণে আমি বিৰাট আৰু সেই প্ৰথম আৰু এতিয়ালৈ হয় নাই তেনেকুৱা মেকআপৰ প্ৰশিক্ষণ হোৱা নাই অসমত এনেই ব্যক্তিগত হিচাপে হেৰি কৰিছে ময়ো কৰোঁ ময়ো কৰ্মশালাত যাওঁ কিন্তু সেনেকুৱা NSDৰ পৰা আনি পেলাই কাকো শিকাওঁ এতিয়া মই জনাত কাকো শিকোৱা নাই এতিয়ালৈ ধৰক আপোনাক যেনেকৈ ধৰক আদ্য শৰ্মা ছাৰে ধৰক কামত লগাইছিল যদি আপোনাৰ পঢ়াটোত গুৰুত্ব দিছিলে কিন্তু এতিয়া ধৰক আমাৰ বৰ্তমান যিটো এটা জেনেৰেশ্যন চলি আছে যিটো সমাজত এটা সমাজ ব্যৱস্থা চলি আছে যে আপুনি ধৰক কিবা এটা কৰিব গ'লে পঢ়াত ক্ষতি হয় অমুক কৰিবলৈ পঢ়াত ক্ষতি হয় কিন্তু আপুনিতো পঢ়া শুনা কৰিওতো আপুনি ধৰক যিখিনি কৰি আছে সেইখিনিতো আপুনি নিজৰ মতে কৰিছে কিন্তু এই ক্ষেত্ৰত আপুনি যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে বা অভিভাৱক আছে তেখেতসকলক আপুনি কি ক'ব কওকচোন এইবিলাক শিকাৰ কাৰণে ক'ব নে মানা কৰিব আচলতে মই পঢ়াৰ টাইমতে সকলোবোৰ শিকিছোঁ মই জেনেৰেল পঢ়াৰ লগতে হিন্দীৰো প্ৰবীণৰ তাতো মোৰ লাষ্টৰ পৰীক্ষাটো বেয়া হৈছে চেটাৰো মই পাছ কৰি হেৰি প্ৰবোধক লৈ হেৰি কৰিছোঁ বিচাৰদৰ পাৰ্ট 1 চেটাৰৰ বিচাৰৰ পাৰ্ট 1 লৈ তাৰপিছত মই অন্যান্য মানে যিখিনি কালচাৰেলৰ হেৰি আছে অভ্যাসী ছবিটোতো আছে ছবিয়ে মই বহুত নাইবিলাক 100খন প্ৰদৰ্শনীত সৰু ডাঙৰ 100খন প্ৰদৰ্শনীত মই
মোৰ ছবি প্ৰদৰ্শন হৈছিল আৰু 1975 চনতে আমি পূৰ্ব ভাৰতীৰ পৰা আমি সৰু ছোৱালী গ্ৰুপ এখন গুৱাহাটী আৰ্টিষ্ট গিল্ডত তাতে হেৰি প্ৰদৰ্শনী হৈছিল আৰ্ট প্ৰদৰ্শনী তাতে আমি অংশগ্ৰহণ কৰিছোঁ এনেকৈ আৰু স্কুলবিলাকত যিবিলাক স্কুল আছে স্কুলৰ উৎসৱত ৰূপালী জয়ন্তী হওক সোণালী জয়ন্তী হওক তেনেকৈ প্ৰত্যেকখন আমাৰ নলবাৰী জিলাই হওক বা বাহিৰৰ ইনভাইট কৰিলে তাকেও যাওঁ তাত মই ছবি প্ৰদৰ্শন কৰি আহি আছোঁ এতিয়া কথা হ'ল মই একেটা টাইমতে পঢ়াৰ সময়তে যি মই চেতাৰো শিকিলোঁ ইভাগে আৰ্টো কৰি আছোঁ ইভাগে নাটকৰ ছেটিংছ হেৰি কৰি আছোঁ এইভাগে মেকআপো কৰোঁ তেতিয়া মোৰ ভাল নাছিল যেতিয়া মই শিকা নাছিলোঁ প্ৰশিক্ষণ লোৱা নাছিলোঁ তাৰ আগত কিন্তু এনেই মই জনা এটা কেৰেক্টাৰ বাস্তৱত যিটো দেখা পাওঁ মই সেইমতে কৰিছিলোঁ মই বাস্তৱক ফ'ল' কৰিছিলোঁ এটা পগলা বা এটা খোজনীয়া মগনীয়া এটা নাইবা এটা হেৰি বয়সৰ মানুহ কেনেকুৱা হ'ব পাৰে মই চাই লওঁ বস্তু বাস্তৱত চাই লওঁ সেই কেৰেক্টাৰটো কৰাৰ আগতে মেকআপ কৰাৰ আগতে মই সেই নাটকখন পঢ়ি মই বাস্তৱটো চাই লৈছিলোঁ যেতিয়া মই শিকা নাছিলোঁ প্ৰশিক্ষণ লোৱা নাছিলোঁ সেই পঢ়াৰ সময়তে মই যিখিনি কৰিলোঁ এতিয়া কিন্তু সিমানখিনি কৰিব পৰা নাই কাৰণ মই ভাবোঁ যে টাইম টেবুল যদি ঠিকে থাকে মানে মূলতে টাইমটো লছ কৰিব নালাগে কোনো পঢ়া ছোৱালীক বা যিকোনো মানুহে টাইমটো লছ কৰিব নালাগে টাইমটো ব্যৱহাৰ কৰিব লাগে সঠিক হেৰিত ব্যৱহাৰ কৰিব লাগে গতিকে মই সময়মতে পঢ়িছিলোঁ মোৰ কোনোদিন এবচেণ্ট নাই স্কুলত বা কলেজত কোনোদিন এবচেণ্ট মই নাই তাৰপিছত আবেলি মই হয়তো ছবি আঁকিছিলোঁ বা অন্য কিবা কৰিছিলোঁ বা ৰবিবাৰটোত মই নাটকৰ কাম কৰিছিলোঁ তেনেধৰণে মই সময়টো ইউজ কৰিছিলোঁ আৰু মই 11টালৈ মোৰ আচলতে আমাৰ পৰিয়ালটো আমাৰ দাদাৰ লগতে আছিল টিচাৰ আছিলে পানেৰী হাতীগড় হেৰি গতিকে পৰিয়াল তাতে মই অকলে আছিলোঁ ঘৰতে গতিকে মই ভাতো ৰান্ধোঁ ভাত ৰাতি 10টা বজাত ভাত ৰান্ধি উঠি মই আধা ঘণ্টা ভাতকেইটা জোৰাব দিওঁ মানে মই এই বাগিচাত আৰু যাওঁ 11টাত ভাত খাই বাগত দিওঁ আৰু ৰাতিপুৱা উঠি মই কৰণীয় কামখিনি কৰি ঘৰুৱা কামখিনি কৰি তাৰপিছত মই হয়তো অফিচত আহোঁ অফিচত আহিও মই কিন্তু সোনকালে আহোঁ অফিচত মোক ফাৰ্ষ্টত প্ৰথম দেখিব মোক ধৰক আপুনিতো এইখিনি কথা ক'লে বা কি অফিচত অহা কথা ক'লে মই জনাত আপুনিতো কোনোদিন মানে কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপেও কামত আপুনি গাফিলতি কৰা নাই আৰু সুন্দৰভাৱে আপুনি অৱসৰো ল'লে আপুনি এই টাইমটো কেনেকৈ মিলাইছিলে ধৰক চাকৰি আছে ইফালে আপুনি মেকআপ ইফালে দূৰদৰ্শনৰ প্ৰগ্ৰেম ইফালে চিনেমাত আপুনি মেকআপ কৰিব যায় ইফালে ড্ৰামা লিখে স্ক্ৰিপ্ট লিখে ক'ৰবাত কেতিয়াবা আপুনি ডিৰেকশ্যন দিবলৈও যায় বা ছবি প্ৰদৰ্শনীটোতো যায় ইমানখিনি আৰু লগত আছে পৰিয়াল আৰু আপুনি ক'লে মাজে মাজে মই ভাত বনাবলগীয়াও হয় তেতিয়াহ'লে ননী আমি এদিন দাদাৰ হাতে ভাত খাব লাগিব এই গোটেইখিনি যে আপুনি সঁচাকৈ মই আপোনাক মানে চেলুট দিব লাগিব মানে আপুনি ইমান সুন্দৰভাৱে মানে সময়খিনি আপুনি ব্যৱহাৰ কৰে অলপ সময় আপুনি অপব্যৱহাৰ নকৰে আপুনি এইখিনি কেনেকৈ আপুনি মেইনটেইন কৰিছে তাৰমানে মই আগতে কৈছোঁ যে মানুহৰ সময়টো গতিকে কোনো ল'ৰা ছোৱালী বেয়া হ'ব নোৱাৰে যদি সময়টো সঠিকমতে ইউজ কৰে তেওঁলোকে খেলাই খেলক বা হেৰি কৰক সময়মতে পঢ়াৰ টাইমত পঢ়িব লাগিব খেলাৰ টাইমত খেলিব লাগিব খোৱাৰ টাইমত খাব লাগিব গতিকে সময় যদি ইউজ কৰিব যিজন ব্যক্তিয়ে সময়টো ইউজ কৰিব পাৰে তেওঁ ছাকচেছফুল নোহোৱাৰ কোনো কাৰণ নাই কাৰণ মই এটা একেবাৰে গৰীব পৰিয়ালৰ পৰা উঠি অহা এইখিনি যে পাইছোঁ কেনেকৈ পালোঁ এতিয়াও মই এনে অথলে যাব নিদিওঁ সেইকাৰণে মোৰ নাটকৰ ৰিহাৰ্চেলত মই কওঁ কোনোবা পলম কৰিলে যে তোমালোকে কিয় পলম কৰিছা একেলগে আহা আৰু এখিনি সময় যোৱা মানে তোমালোকৰ অন্য এটা কামত মানে এটা ব্যাঘাত জন্মা গতিকে সেইকাৰণে মই সময়টো একদম বিচাৰোঁ সময়মতে কামবিলাক কৰিবলৈ
আপুনি ধৰক এতিয়া বৰ্তমান নলবাৰীৰ যিকেইটা অনুষ্ঠান আছে আপুনি মানে ওতঃপ্ৰোতভাৱে কোনকেইটা অনুষ্ঠানৰ লগত জড়িত? মই সৰুৰে পৰা তলিকনাথ গোস্বামী সভাপতি আমাৰ ছয় শৰ্মাদেৱ সম্পাদক হৈ থাকোঁতে আদি সাহিত্য সমাজৰ লগত জড়িত হৈছিলোঁ। আমি চিঠি বিলাইছিলোঁ অনুপম আৰু মই। তেতিয়া আমি চিঠি বোলা ব্যক্তি সাহিত্য সমাজৰ। যেতিয়া হেৰি তলিক গোস্বামী ছাৰ আছিলে সভাপতি, তেখেতে বিৰাট মৰম কৰিছিল মোক। মানে সৰু আৰু কিন্তু সাহিত্যলৈ এনেকুৱা কোনো ল'ৰা ছোৱালী তাত যোৱা নাছিলে আমাৰ অনুপম আৰু মোৰ বাহিৰে। গতিকে সেইকাৰণে আমি অনুপম মজুমদাৰ এতিয়া প্ৰিন্সিপাল, গতিকে আমি দুয়োজনে আমি চিঠি বিলাইছিলোঁ তেতিয়া। আৰু ছয় শৰ্মা ছাৰৰ ঘৰখন আমাৰ ভাতঘৰ আছিলে, কাৰণ গীতা ডাঙৰটো ছোৱালীয়ে ছবি আঁকিছিল, আমি একেলগে ছবি আঁকিছিলোঁ। পিছত তেওঁ হেৰি কলিকতাৰ পৰা শান্তিনিকেতনৰ পৰা পাছ কৰিলে। হেৰি তাৰপিছত আৰু অন্য অনুষ্ঠানবিলাকত যেনে মই ছাত্ৰ সন্থাও কৰিছিলোঁ হেৰি বা সংঘ ক্লাছ 8ৰ মানে 8ৰ পৰা মই হেৰি মইনাবাৰীৰ সম্পাদক আছিলোঁ। ক্ষুদ্ৰ কলা পৰিচয় মিলন মইনাবাৰীৰ সম্পাদক আছিলোঁ। কি আছিল মৃৎকিছিৰ হৰিবৰ্মন ছাৰৰ হেৰিত তত্বাৱধানত আমি মইনাবাৰীত খুলিছিলোঁ। ফল ফক্কৰ আৰু এখন আমি ফিল্ডত তাত খেলা ধূলা কৰিছিলোঁ। ডাঙৰ এখন ফিল্ড আছিলে, সেইখন ফিল্ডত খেলা ধূলা, তাতে সফুৰামৰ পুলি হেৰি এইবিলাক ফল ফক্কৰ ৰুই আমি মইনাবাৰীতৰ হেৰি কৰিছিলোঁ। আৰু তেতিয়াতে আমি গান বাজনা হেৰি গোটেইখিনি তাত সৰু ল'ৰা ছোৱালী শিকাইছিলোঁ মানে মইতো গান গাব নাজানো, কিন্তু আনৰ দ্বাৰ, কিন্তু মই নাটকৰ তেতিয়া নৃত্য নাটিকা মই লিখিছিলোঁ। সৰুতে নৃত্য নাটিকাবিলাক তেওঁলোকৰ জৰিয়তে প্ৰদৰ্শন কৰিছিলোঁ। আপুনি এতিয়ালৈ ধৰক কিমানমান আপুনি নৃত্য নাটিকা লিখিছে? নৃত্য নাটিকা 5খনমান হ'ব। পূৰ্ণাংগৰ ড্ৰামা প্ৰথম আছিলে মোৰ হেৰিখন, এইখন কি বুলি কয় ভাওনা, প্ৰথম ভাওনা। তাৰপিছত আছিলে দীনবন্ধু ড্ৰাইভৰ। তাৰপিছত হৰিমহ, সেইখন হ'ল মহমৰীয়া বিদ্ৰোহৰ আৰ্ট ড্ৰামা। এতিয়া মোৰ হেৰিখন সেইখনো আৰ্ট ড্ৰামা, ভাওনাখন আৰ্ট ড্ৰামা। আৰু মই ঢুলীয়া হ'ম, ঢুলীয়াৰ ওপৰত সেইখনো আৰ্ট ড্ৰামা। জেনেৰেল ড্ৰামা মই বাঘজনৰ জুই যোৱা বছৰ মোৰ হেৰিত ইয়াতে দৌলত প্ৰদৰ্শিত হৈছে। এনে ভাল নাম হৈছে হেৰি হয়। তাৰপিছত হেৰিখন এই দীনবন্ধু ড্ৰাইভাৰখন সেইখনো লৈছিলে, কিন্তু কথা হ'ল মই নিজে ছেটিংছ কিছুমান জানো, যিহেতু মই ছেটিংছৰ ওপৰত কিছুমান বেছি গুৰুত্ব হৈ যায়। গতিকে হয়তো সকলোৱে কৰিব নোৱাৰে এইগিলান। যেনে এখন হেৰি দীনবন্ধু ড্ৰাইভাৰত আছে, যেনে দলং এখন ট্ৰেইন এখন যাই আছে, তাতে বাছ উগ্ৰপন্থীয়ে বোমা দি পেলাই দলংখন উৰুৱাই দিলে, কিন্তু সেইবিলাক সকলোৱে নাজানে। যেনে ভাবে এইগিলাখন আমি কৰিব পাৰিম। এখন ট্ৰাক, তাত সেইখনতে ট্ৰাক এখন আহি আছে, ট্ৰাকৰ সন্মুখত হেৰি ছোৱালী এজনী পৰি গৈছে। গতিকে ট্ৰাকখন দেখুৱাব লাগে, ড্ৰাইভাৰ নামি আহিব হেৰি কৰে। কিন্তু এই টেকনিকবিলাক মই আদ্যশ্ৰীমা ছাৰৰ পৰা এই থিয়েটাৰত যে মই 2 দিন বা 3 দিন যাওঁ, তেতিয়া মই শিকি লৈছোঁ এইবিলাক। এতিয়া আপুনি ধৰক ছাৰৰ পৰা যিখিনি শিকিলে বা আপুনি যিখিনি কৰিলে, আপুনি ধৰক তেনেকৈ কাৰোবাক আপুনি আপোনাৰ যিখিনি কৰ্ম সেই কৰ্মখিনি আপোনাক কাৰোবাক শিকাইছেনে, কাৰোবাক মানে হেৰি কৰাইছেনে, আহিছেনে? আচলতে কথা হ'ল যে মই স্কুল হিচাপে, আৰ্ট স্কুল হিচাপে আগতে মই মেকআপত প্ৰফেশ্যনেল নহওঁতে মই আৰ্ট স্কুলতে জড়িত আছিলোঁ। মই আমাৰ ৰঙিয়া, ইভাগে কুমৰিঘাটা, তামোলপুৰ কুমৰিঘাটা, ইভাগে পাঠশালা, এই 24খন আৰ্ট স্কুল মই কাম কৰিছোঁ। মই
মেইনলি থিয়ৰী আৰু তেওঁলোকৰ কেনেকৈ শিকাব লাগে কেনেকৈ আৰ্ট স্কুল বনাব লাগে মই প্ৰথমতে গাঁথনিটো কৰি দিওঁ তেওঁলোকক দি পেলাই মই সপ্তাহত হয়তো 15 দিনৰ মূৰে মূৰে আকৌ দিন মই ভিজিটো কৰোঁ আকলে থিয়ৰী যিটো আৰ্ট হিষ্ট্ৰী সেইখিনি মই শিকাওঁ কাৰণ আমাৰ নলবাৰীত মই ছবি আঁকাৰ পিছত আৰ্ট হিষ্ট্ৰী যাব লগা হ'ল এটা কাৰণত যেতিয়া আমি ৰংগমণ্ডলত ক্লাছ আৰম্ভ কৰোঁ চিলেবাছখন মই বনাইছোঁ কাৰণ মোৰ এটা অভিজ্ঞতা কি মই বিএড পঢ়িছিলোঁ না বিএডৰ অভিজ্ঞতাই দি মই কিছুমান সেইকাৰণে ছাত্ৰ ছাত্ৰী শিকাবৰ কাৰণে মই অলপ মানে হেৰিটো পাইছিলোঁ সুবিধাটো পাইছিলোঁ কেনেকৈ শিকাব লাগে বিএড পঢ়োঁতে বিএডৰ মই হেৰি ছেক্ৰেটাৰী হৈছিলোঁ ইউনিয়ন নেটেড তাতে বহুত কাম কৰিছিলোঁ বিএড কলেজত নলবাৰী বিএড কলেজত য'ত আগতে হোৱা নাছিল মই জেনেৰেল মিটিং বা কালচাৰেলৰ ওপৰত যিখিনি কাম কৰি আহিছোঁ আগতে হোৱা নাছিল এতিয়াতো মাৰাই গৈছে বিএড কলেজখন তাকে যি নহওক বাৰু আমি বহু কথাই নজনা কথা জানিলোঁ বা আপোনাৰ পৰা বহুখিনি কথাই আমি দৰ্শকেও আমাৰ জানিলে যে আপুনি আচলতে কি কৰে কি নকৰে বুলি এতিয়া আপোনাক মানে প্ৰশ্ন সুধিবৰ কাৰণে আমাৰ মানে অকণমান টান লাগে যি নহওক বাৰু আমিও বহুত দূৰৰ পৰা আহিছোঁ তথাপিতো ননী এটা কথা সোধাই নাই এতিয়া বৰ্তমান তেখেতে কি পৰিকল্পনা কৰি আছে আচ্ছা সেইটো কথাটো আমি সোধাই নাই এতিয়া আপুনি কি কৰিম বুলি ভাবিছে পৰিকল্পনাটো মোৰ বহুতেই আছিলে কিন্তু মোৰ অসুখৰ কাৰণে মই কৰিব পৰা নাই এখন আৰ্টৰ কিতাপ আগতে বহু বছৰ আগতে লিখা হৈ গৈছিলে কিন্তু এখন মই প্ৰেছতে ৰৈ গ'ল তাৰপিছত অসমৰ ভাস্কৰ্য মই অসমৰ মানে মঠ মন্দিৰ সত্ৰ আচ্ছা অসমৰ যিমান প্ৰায়ভাগ মই ভিজিট কৰিছোঁ মই গৈছোঁ আৰু তাত ডাইৰেক্ট ডাটাবিলাক মই আনিছোঁ তাৰ মন্দিৰৰ বা কিতাপ পালে কিতাপখন লৈ আহোঁ বা তাৰ পুৰোহিতক সুধি বা আশে পাশে মানুহক সুধি মই তাৰ সম্পূৰ্ণ সত্য ডাটাবিলাক মই কালেক্ট কৰোঁ মই কাৰো কিতাপ পঢ়ি পেলাই মই লিখা নাই তেনেকুৱা অসমৰ ভাস্কৰ্য এখন কিতাপ মোৰ আধৰুৱা হৈ আছে আৰ্টৰ থিয়ৰীখনটো মোৰ তাতে প্ৰেছতে গুচি গ'ল তেনেকুৱা তাৰপিছত মই আৰু আৰম্ভ কৰিছিলোঁ অৱশ্যে মই চাকৰি জীৱনতে ৰাতি কিবা কৰোঁ যিখিনি সময় পাওঁ ৰাতি মই 11টাৰ আগত 11-12টাৰ আগত মই শুৱা নহয় গতিকে মই ৰাতি এখন হৰিপদৰ ডায়েৰী বুলি এখন গল্প এটা লিখি আছোঁ লিখি হৈছে 6-7টা গল্প হৈ গৈছিল এখন কিতাপ গতিকে সেইখন তাৰপিছত মেকআপৰো আধৰুৱা হৈ আছে আধালেখীয়া হৈ আছে এখন কিতাপ মেকআপৰ ওপৰত তাৰপিছত আৰ্য সমাজৰ জীৱনীৰ ওপৰত মই এখন কিতাপ সেইখনো আধৰুৱা হৈ আছে কাৰণ ছাৰৰ বহুত সাক্ষাৎকাৰ লৈছিল লৈছে কিন্তু মই সেই যি 9 বছৰৰ পৰা 70 চনৰ পৰা ছাৰক লগ পাইছোঁ ছাৰৰ প্ৰকৃত পৰিচয় তেওঁৰ নেচাৰ তেওঁ কি খাই ভাল পাইছিল তেওঁ কেনেকুৱা মানুহৰ লগত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল সৰু বিলাকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল সেইবিলাক বহুতেই নাজানে এনেই লগ পাইছে তাৰে ওপৰত এনেই কিবা এটা কৈছে কিন্তু একদম হিমে সমজুৱে ছাৰক কোনে নাজানে ঠিক আছে ননী তেতিয়াহ'লে দাদাৰ পৰা বহুখিনি তথ্য আমি লাভ কৰিলোঁ আচলতে কি জানে অসমৰ বেছিভাগ মানুহে তেখেতক উদয়দা বুলি জানে আমি সেইকাৰণে উদয়দা বুলি সম্বোধন কৰোঁ আৰু তেখেতক আচলতে মানে মেকআপমেন বুলিয়ে বিখ্যাত আৰু তাৰ মাজতো যে তেখেত চিত্ৰকৰ বা মিউজিক লাইনৰ হয় আজি আপোনালোকক অৱগত কৰিলোঁ আৰু ইমান সময় যে এই অনুষ্ঠানটো আপোনালোকে চাই আছে তাৰ বাবে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ তেতিয়াহ'লে আমি উদয়দাৰ ওচৰৰ পৰা আমি মেলানি মাগিম আকৌ আপোনাক কেতিয়াবা লগ পাম আৰু আপোনাৰ যিখিনি আধৰুৱা হৈ আছে এইখিনি যাতে প্ৰভু ভগৱন্তই সম্পূৰ্ণ কৰে এই আশা ৰাখিলোঁ আৰু নতুন পৰিকল্পনা আৰু কৰক আৰু নতুনকৈ এনেকৈ সৃষ্টি কৰক সেইবিলাক আমিও শিকিব পাৰিম নে কি কোৱা ননী সেইটোৱে কামনা কৰি আপোনাৰ সুস্বাস্থ্য কামনা কৰি আমি আমাৰ অনুষ্ঠান ইমানটা সামৰি মানিছোঁ চাই থাকিব ইত্যাদি A to Z